পুনৰ চৰ্চাত প্ৰাঞ্জল মৰাণৰ প্ৰসংগ লিডুৰ কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল প্ৰাঞ্জল 84 দিনৰ পিছত উদ্ধাৰ হৈছিল প্ৰাঞ্জলৰ মৃতদেহ বস্তাত ভৰাই পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ 2023 চনৰ 12 জানুৱাৰী তাৰিখৰ পৰা লিডুৰ কয়লা খনিত নিৰুদ্দিষ্ট হৈ আছিল প্ৰাঞ্জল মৰাণ নিৰুদ্দেশ হোৱা স্থানতেই সম্পূৰ্ণ 84 দিনৰ পিছত উদ্ধাৰ হৈছিল প্ৰাঞ্জল মৰাণৰ মৃতদেহ কয়লা খনিৰ এটা সুৰংগত বস্তাত ভৰাই পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল প্ৰাঞ্জল মৰাণৰ মৃতদেহ প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণক চৰকাৰ মন্ত্ৰী বিধায়কে সেই সময়ত দিছিল বিভিন্ন প্ৰতিশ্ৰুতি উৰ্বশী মৰাণক স্থায়ী সংস্থাপন হিচাপে চৰকাৰী চাকৰি এটাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিশ্ৰুতি দিছিল বিধায়ক বলিন চেতিয়া সুৰেন ফুকন আৰু ভাস্কৰ শৰ্মাই পিছে সেই প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি হৈয়ে ৰল ঘটনা 2 বছৰ অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে লাভ নকৰিলে স্থায়ী সংস্থাপন নাপালে কোনো সাহায্য 2023 চনৰ 12 জানুৱাৰী তাৰিখে মোৰ মানুহজন প্ৰাঞ্জল মৰাণ মোৰ স্বামী লিডু কয়লা খনিত কাম কৰিব গৈছিলে কাম কৰিবলৈ গৈ নিৰুদ্দেশ হৈ আছিল প্ৰায় 84 দিনৰ পাছত মই মোৰ মানুহজনক ডেড বডি হিচাপেহে পালোঁ বহুত প্ৰতিবাদ কৰিব লগা হ'ল বহুত ঘাট প্ৰতিঘাত পাৰ হ'ব লগা হ'ল তাৰ পাছত মোৰ মানুহজনৰ ডেড বডি পালোঁ ডেড বডি পোৱাৰ পাছত মই বহুত মন্ত্ৰী MLA লগ কৰিলোঁ আৰু পীযুষ হাজৰিকা ছাৰৰ বাসগৃহলৈকে মোক লগ কৰিবলৈ মাতিলে তাৰপিছতে তেওঁলোকৰ লগত আলোচনা কৰিলোঁ বলিন চেতিয়া ছাৰ সুৰেন ফুকন ছাৰ আৰু ভাস্কৰ শৰ্মা ছাৰ পীযুষ হাজৰিকা ছাৰ তেওঁলোকৰ লগত মই আলোচনাত বহিলোঁ তাৰপিছত তেওঁলোকে মোক আশ্বাস দিলে মই আমি তোমাক সহায় কৰিম তাৰপিছত তুমি ভালকৈ থাকিবা একো চিন্তা নকৰিবা আমি আছোঁ তোমাৰ লগত তাৰপিছত স্থায়ী সংস্থাপনৰ কাৰণেও আমি ব্যৱস্থা কৰিম এইবোৰ কাম ইমান সোনকালে হোৱা কাম নহয় লাহে লাহে হৈ থাকিব তুমি ভালকৈ থাকিবা বুলি আশ্বাস দিলে তাৰপিছত তেওঁলোকৰ আশ্বাসতে মই বিশ্বাস কৰি ৰৈ আছিলোঁ কিন্তু 2 বছৰ হ'ল আৰু কিমান দিন ৰৈ থাকিম আৰুতো ৰৈ থাকিবলৈ এতিয়া সময় নাই মোৰ ল'ৰাটোৰ লগত মই বহুত কষ্টৰে আছোঁ সেইটো কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হাতযোৰ কৰি কৈছোঁ এতিয়াও মই আশাবাদী তেওঁ যাতে মোক স্থায়ী সংস্থাপন দিয়ে তেওঁলোকৰ আশা যাতে মোৰ আশা যাতে তেওঁলোকে পূৰণ কৰি দিয়ে মই তাকে আশা কৰিলোঁ যদিহে নহয় তেন্তে ভৱিষ্যতে কি কেনেধৰণৰ কথা কিবা ভাবিছে নেকি এতিয়াতো উপায় নাই এতিয়া শেষ পৰ্যায় পালেহি মই আকৌ মোৰ ল'ৰাটোলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদে কৰিব লাগিব ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট এনি ভাৰত 24